নাজিৰাৰ বৰদুৱামুখত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে তিনিগৰাকী মহিলা যুৱতী সন্ধানহীন। 12 ডিচেম্বৰৰ পৰা সন্ধানহীন তিনিওগৰাকী। সন্ধানহীন পপি চেতিয়া, দীপা চেতিয়া, গীতা বিশ্বকৰ্মা। পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়াৰ এজাহাৰ দাখিল শিমলুগুৰি থানাত। আমি পুনৰবাৰ জনাব বিচাৰিছো আৰু আলোকচিত্ৰ আহি পৰিছে। নাজিৰাৰ বৰদুৱামুখত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে তিনিগৰাকী মহিলা যুৱতী সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা হৈছে। 12 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে এই তিনিওগৰাকী। সন্ধানহীনসকলৰ নাম পুনৰবাৰ উল্লেখ কৰিছো। পপি চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা। পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া ইতিমধ্যে শিমলুগুৰি থানাত এজাহাৰ দাখিল কৰিছে। পুৰখী মানুহজনী বেংকলৈ যাওঁ বুলি কৈ মানে নাইকিয়া হৈ থাকিলে আপোনাৰ। এতিয়া ক'ত গ'ল মানে পুৰখী কি হ'ল, আমি বিচাৰ কুচাৰ কৰিবলৈ দেৰি হোৱাৰ কাৰণে থানাত ৰেজাখন নিদিলোঁ। কালি দিনত আপোনাৰ 11টা 12টা এনেকুৱা দিয়া হ'ল, মানে কালিও বিচাৰি ফুৰিছোঁ। তাৰপিছত দিয়া হ'ল। কালি তাৰপৰা থানা আমাৰ ভুল হ'ল, থানাত দিয়াৰ পিছত আমাক থানাই কি কৰে, আমি মানে ভালকৈতো লিখিব নাজানো। সেইটো তাৰ আকৌ কিবা আপোনাৰ বিৱৰণ থাকিলে দিবলৈ থকাৰ কাৰণে পিছবেলা আকৌ গৈ বিৱৰণ দি থৈ আহিলোঁ। তাৰপিছত আজি আপোনাৰ কালি ৰাতিয়ে মাতিছিলে বুলি কৈছে থানাই। আমি মানে ৰাতি ছোৱালীজনীৰ কাৰণে যাব নোৱাৰিলোঁ। আজি 1টামান বজাত আপোনাৰ দি থৈ আহিলোঁ। মানে মোবাইলৰ যোনটো আপোনাৰ হেৰিটো থাকে, নাম্বাৰ এটা থাকে যে, সেই নাম্বাৰ দি থৈ আহিলোঁ। সেই নাম্বাৰ দিয়াৰ পিছত এতিয়া একো হেৰি গতি পোৱা নাই। কালি কি কয় মুঠতে আমাক ন্যায় দিয়ে যেন। ঘটনাটো আপোনাৰ হেৰি হৈছিলে, পৰহি দিনা প্ৰায় 2:30মান বজাত মানুহকেইজনী ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। তেওঁলোকে কেনিবা মানে একাউণ্ট খুলিম বুলি কৈছিলে বেংকত, দাদাক কৈ পিনি। মইতো নাছিলোঁ, মই কামত আছিলোঁ। তাৰপৰা কামৰ পৰা অহাৰ পিছত মায়ে ফোন কৰিলে, বৌক ফোন কৰিলে। বৌক ফোন কৰি ক'লে ক'ত আছ বুলি। তাৰপৰা বৌয়ে ক'লে যে সকাম হৈছে ওচৰতে, সকামৰ ঘৰত কাম লাগি আছোঁ, অকণমান দেৰি হ'ব বুলি ক'লে। তাৰপৰা দেৰি হ'ব বুলি কোৱাত মাহঁতি ইমান বিচাৰ কুচাৰ কৰা নাই, হয়তো ঘৰলৈ আহিব। তাৰপিছত দেৰি হোৱা দেখি দাদাই গৈ পিনি সুধিলেগৈ মানুহ ঘৰত যে আছে নি। তাৰ মানুহ ঘৰত ক'লে নাই বুলি। তেতিয়া আপোনাৰ বিচাৰ কুচাৰ হৈছে, ক'ত গৈছে কি কথা আমিতো একো গম নাপাওঁ।